নমস্কাৰ। আপুনি যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত এপ্লাই কৰিছে তেন্তে আপোনাৰ এইখন হৈছে বিজনেছ প্লেন ফৰ্ম আৰু ইয়াতে মই এগ্ৰিকালচাৰ যিটো আপুনি যদি খেতি কৰিব বিচাৰে কেনেদৰে ফৰ্মখন ফিল আপ কৰিব তাৰ বিষয়ে এটা সৰু ভিডিঅ' দিছোঁ। ইয়াতে আপোনাৰ নেম অফ দ্য এণ্টাৰপ্ৰনাৰ HHG ইয়াতে আপোনাৰ নিজৰ নামটো লিখিব যদি মহিলাগৰাকী আত্মসহায়ক গোটত জড়িত হৈ আছে আৰু ইয়াতে আপোনালোকৰ গোটৰ যিটো MIS কোড নম্বৰ সেই গোটৰ কোড নম্বৰটো ভৰাব আৰু ইয়াতে কাৰেণ্ট ইকনমিক এক্টিভিটি বৰ্তমান আপুনি কি কৰি আছে যদি এগ্ৰিকালচাৰ কৰিছে এগ্ৰিকালচাৰ কৰি থকাটো দিব আৰু কাৰেণ্ট ইনকম বৰ্তমান আপোনাৰ বছৰি ইনকম কিমান হৈছে হয়তো 50,000 এনেকুৱা ওচৰা-ওচৰি দিব পাৰে আপোনালোকে যদি ভাবে 50,000ও দিব পাৰে। আৰু এই ঘৰটো যে আছে ইয়াতে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট আৱাৰ এক্সপাণ্ডেড মানে আপোনালোকে ইয়াতে যদি ব্যৱসায়টো আপোনাৰ এই বিজনেছটো বঢ়াবলৈ বিচাৰে তেন্তে সেই বঢ়োৱা বিজনেছটো মানে এগ্ৰিকালচাৰটো আকৌ পুনৰ ইয়াতে লিখি দিব লাগিব। এইখন সম্পূৰ্ণ এগ্ৰিকালচাৰৰ ফৰ্ম গতিকে ইয়াতে চোৱা প্ৰডাক্ট ছাৰ্ভিচ আৰু ট্ৰেডিং ইয়াতে এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘাত লিখি দিছোঁ মই 3 বিঘা মাটিৰ খেতি কৰিলে যিটো খৰচ সেই খৰচটো ইয়াতে লিখিব লাগিব। ইয়াতে চাওক আপোনালোকে ইয়াতে দিয়া আছে নেম অফ দ্য মেটেৰিয়েল ইয়াতে কি কি ব্যৱহাৰ কৰা হৈছে খেতিত সেইটো দিব লাগিব। ইয়াতে চিড আছে চিড মানে হৈছে বীজ আৰু এই বীজত আপোনালোকে কিমান টকা ব্যৱহাৰ কৰিছে মানে 3 বিঘা মাটিত যদি বীজ লাগে 700 টকাকৈ তিনিটা লাগে বুলি মই ধৰি লৈছোঁ আৰু তিনিটাত কিমান হৈছে টোটেল কষ্ট হৈছে 2100 টকা আৰু মেনুৱেল ফাৰ্টিলাইজাৰ মানে ইয়াতে সাৰ এইটো হৈছে সাৰ আপোনালোকে কিমান টকাৰ সাৰ ব্যৱহাৰ কৰিছে 60 টকাকৈ যদি আপোনালোকে পাৰ কেজিত ব্যৱহাৰ কৰিছে যদি 40 কেজি মই ধৰি লৈছোঁ আৰু 40 কেজিত কিমান হৈছে 2400 টকা হৈছে। আৰু এইফালে চাওক প্লগিঙত আপোনালোকে লিখিব লাগিব মাটি চহোৱাৰ যিটো খৰচ মানে আমাৰ হাল বালে যিটো খৰচ হয় সেই খৰচটো দুবাৰ যদি ব্যৱহাৰ কৰা হয় তেন্তে চাওক 6 বাৰ 6 গুণ 3400 টকা ব্যৱহাৰ হ'ব 3 বিঘাত গতিকে সেইটো আপোনালোকে ইয়াত লিখি দিব। আৰু ট্ৰেজাৰিং মানে হৈছে ইয়াতে শস্য চপোৱাৰ যিটো খৰচ আপোনালোকে যদি প্ৰত্যেক বিঘা মাটিত 1000 টকাকৈ খৰচ কৰে এটা মই হিচাপ ধৰি লৈছোঁ জাষ্ট আপোনালোকে যিটো ধৰে সঠিক হিচাপ সেইটোও দিব পাৰে 1000 টকাকৈ 3 বিঘা মাটিত মুঠ খৰচ হ'ব 3000 টকা ইয়াতে আপোনালোকে 3000 টকা লিখি দিব আৰু তো অৰ্ডাৰত আপোনালোকে যিকোনো এটা অৰ্ডাৰ বুলি লিখি দিব পাৰে ইয়াতে আপোনালোকে বাহিৰা খৰচ অৰ্ডাৰ মানে আৰু ইয়াতে বাহিৰা খৰচ যদি আপোনালোকে 3000 হয় দুই মানে 3000কে দুবাৰ খৰচ হৈছে গতিকে 3 দুগুণ 6 মানে 6000 টকা টোটেল খৰচ আৰু এই গোটেইখিনি কষ্টটো প্লাছ কৰাৰ পিছত আপোনালোকৰ যিমান হয় ইয়াতে লিখিব আৰু তাৰ পাছত টোটেল ইনভেষ্টমেণ্টটো হোৱাৰ পাছতে ফাউণ্ড ডিটেইলছ ইয়াতে আপোনালোকে লিখিব লাগিব ফাউণ্ডছ এইটো 10,000 যিটো MMUA এইটো ফিক্স হয় এইটো চৰকাৰৰ ফালৰ পৰা আপোনাক দিব আৰু ইয়াতে যদি আপোনাৰ যোগ কৰাৰ পিছত যদি 14,000 বা এনেকুৱা যিটো এমাউণ্ট ওলাব এই এমাউণ্টটোৰ পৰা আপোনালোকে কি কৰিব এই এমাউণ্টটো বিয়োগ কৰিব মানে বিয়োগ কৰাৰ পিছত যিটো ৰয় সেইটো ইয়াত মানে আপোনাৰ সেলফ কন্ট্ৰিবিউশন কিমান হ'ব সেইটো ইয়াতে দিব আৰু তাৰ পাছত টোটেল যিটো আপোনালোকে এই যোগ কৰাৰ পাছত যিটো পাইছে সেইটো ইয়াতে আকৌ দি দিব। তাৰ পিছত প্ৰডাক্ট মাৰ্কেটিং এণ্ড সেলছ প্লেন ইয়াতে আপোনালোকৰ যিটো বস্তুৰ ব্যৱসায়টো কৰিছে তাৰ মাৰ্কেটিং এণ্ড সেলছ প্লেনটো ইয়াতে দিব লাগিব। প্ৰডাক্টটো আপোনালোকে পে দি দিব পাৰে ধান ইয়াতে আপোনালোকে এটা 3 বিঘা মাটিত ধৰি লওক 18 কেজিত যিহেতুকে আছে গতিকে প্ৰায় 200 কেজি প্ৰায় 40 কেজি যিহেতুকে 1 মোন হয় গতিকে আপোনালোকে এটা যিকোনো এটা কেজি অনুমান কৰি দিব পাৰে মই ইয়াতে 1800 কেজি দিছোঁ 1800 কেজি পাৰ কেজি যদি 26 টকাকৈ বিক্ৰী কৰোঁ মানে আমি প্ৰত্যেকটো ছিজনতে যদি 26 টকাকৈ বিক্ৰী কৰোঁ এনেদৰে দি লৈছোঁ আৰু ইয়াতে লিখিছোঁ টোটেল সেলছ টাৰ্ণঅভাৰ মানে কিমানমান ধান বিক্ৰী কৰিব লাগে ইয়াতে 38,000 দিছোঁ বছৰি কিমান হয় সেইটো ইয়াতে লিখিব পাৰে আৰু ইয়াতে আছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়েৰ এইটোত আপোনালোকে ইয়াতে যদি আপোনালোকে খেৰ বিক্ৰী কৰিছে বা ধানৰ গুদা বিক্ৰী কৰিছে সেই এক্সট্ৰা যিটো ইনকাম সেইটো ইয়াতে দেখিব পাৰে আৰু ইয়াতে আপোনালোকে সাইনটো আপোনাৰ নিজৰ চহীটো অসমীয়া বা ইংৰাজীতে ধুনীয়াকৈ মাৰাৰ পিছতে আপোনালোকৰ এই ফৰ্মখন ফিল আপ হৈ যাব। ধন্যবাদ।